হে গাইজ আপোনালোকে ভাবিছে চাগে মইনো ইমানখিনি পিঁয়াজ কিয় কাটি দিছোঁ ৰ'ব মই কৈ আছোঁ কেলে কাটিছোঁ। হাই এভৰিৱান, নমস্কাৰ। আপোনালোকে সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' মই আজি মিক্স চানা অলপ শুকানকৈ বনাবলৈ গৈ আছোঁ। তাকে ভাবিছোঁ আপোনালোকক দেখাওঁ, একদম শুকান টাইপৰ, মানে ঘুগুনি টাইপৰ নহয়, শুকান টাইপৰ। তাৰ বাবে মই ইমানখিনি পিঁয়াজ মই কাটি থৈছিলোঁ। তো ব'লকচোন এইটো মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ, আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাব। চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। তো আহকচোন দেখাওঁ কেনেকৈ বনাওঁ। এয়া মই পিঁয়াজ লৈছোঁ 4-5টামান। কিহৰ কাৰণে জানেনে? মই আপোনালোকক দেখাই আছোঁ কিহৰ কাৰণে। তো এয়া মই অসমীয়া বুট আৰু মটৰ দি শুকানকৈ বনাম, সেইটো কাৰণে পিঁয়াজটো অকণ সৰহকৈ লৈছোঁ। ঘুগুনি ভিজা নবনাওঁ, এনেকৈ শুকানকৈ বনাম। তো এয়া হৈছে মোৰ তেল, মিঠাতেলকণ দি দিছোঁ, এইটো গৰম হ'বলৈ দিওঁ। তাৰপিছত মই ইয়াত মিঠাতেলখিনিটো গৰম হৈ গ'ল, এতিয়া দি আছোঁ পিঁয়াজখিনি। মই পিঁয়াজ আৰু কেঁচা জলকীয়াটো কাটি থৈ দিছিলোঁ, তো সেয়া দি দিলোঁ ইয়াত। আৰু এইটো পিঁয়াজটো অকণমান ৰঙা হ'বলৈ দিম। তাৰপিছতে মা মছলা যিখিনি দি দিম আৰু মই ইয়াতে। তো এয়া ধুনীয়াকৈ মই লৰাই মেলি দিছোঁ আৰু এইটো অকণমান ৰঙা হ'বলৈ দিওঁ। তো পিঁয়াজখিনি দেখিছে ইমান ধুনীয়া ৰঙা হৈ গ'ল। এতিয়া মই মা মছলাখিনি দিম। তো আদা নহৰু অকণমান পেষ্ট দিছোঁ, যিহেতু মই ঘুগুনি নবনাওঁ, শুকানকৈ বনাম, সেইকাৰণে অকণমান দিছোঁ। আকৌ দিছোঁ হালধি এণ্ড তাৰপিছত দিম মই অকণমান জলকীয়া গুড়ি, চব মছলাই অকণ দিছোঁ। বেছি মছলা খোৱাটো ঠিক নহয়, সেইকাৰণে অকণ মছলা দিছোঁ। তাৰপিছত দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি। মিট মছলা দিবলৈ মন কৰিলে দিব পাৰে, মই দিওঁ কেতিয়াবা, আজি দিবলৈ মন নগ'ল কাৰণে নিদিলোঁ। তাৰপিছত দিছোঁ অকণমান নিমখ সোৱাদ অনুসাৰে এণ্ড তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই এইটো কোনো পনীয়া টাইপৰ নিচিনা নবনাওঁ, সেইকাৰণে অকণমান দেৰিলৈকে মই ইয়াত মানে ইয়াৰ মছলা গোন্ধটো যাবলৈ দিওঁ। পানীখিনি দিলে গুচি যায়গৈ 2 মিনিটত, বাট মই পানী দি নবনাওঁ, শুকানকৈ বনাম কাৰণে এনেকৈ মানে পানী চানী নিদিয়াকৈ মছলাটো মানে গোন্ধ নাইকিয়া কৰিছোঁ। তাৰপিছত যেতিয়া মছলা গোন্ধটো গুচি গ'ল, তাৰপিছত এয়া মটৰ আৰু মানে কেঁচা চানা, যিটো মই বইল কৰি দিছোঁ, মটৰ আৰু কেঁচা চানা বইল কৰি লৈছিলোঁ, সেইখিনি মই ধুনীয়াকৈ ইয়াত দি দিছোঁ। আৰু তো অকণমান খুব বেছি 10 মিনিট, 5-6-7-10 মিনিটমান মই ধুনীয়াকৈ এনেকৈ ঢাকনা মাৰি পেলাই মই থৈ দিম। ঢাকনা মাৰি পেলাই পিছত এতিয়া 5-6 মিনিট হৈ গৈছে। তাৰপিছত এয়া মই চানা দেখিছেনে ইমান ধুনীয়া হৈ গৈছে আৰু খাবলৈ খুবেই টেষ্টি হৈছে। এনেকৈ খাই মই খুবেই ভাল পাওঁ, আপোনালোকে ভাল পায় নে ক'বচোন। আৰু মই চাইছোঁ যে সিজিলে নাই, বাট মোৰ হাতখনে পুৰি গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। চাব লাগিব ন ধুনীয়াকৈ সিজিলে নাই, নহ'লে সেইদিনা নিচিনা হৈ যাব। অকণ সিজিছিলে, অকণমান নাই, আকৌ চিটি ঘুগুনি টাইপৰ নিচিনা বনাই দিব লগা হৈছিল। বাট মই চালোঁ যেতিয়া ধুনীয়াকৈ সিজি গ'ল আৰু এয়া মোৰ চানা হৈ গ'ল। চ' গাইজ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে কেনেকৈ বনায় সেইটো মোক ক'ব। তো গাইজ আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই খুবেই ভাল পালে আশা কৰিছোঁ। তো গাইজ আজিলৈ বাই বাই। যদি আপোনালোকে মোৰ ফেচবুক প্ৰফাইলত চাইছে, লাইক ফ'ল' কৰি দিবলৈ একেবাৰে নাপাহৰিব, আৰু ইউটিউবত চাইছে ছাবস্ক্ৰাইব